আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 8.2 কুৱেশ্যন নং 1ৰ 7টা অংক একেবাৰে সহজ নিয়মত কৰাম। তাৰোপৰি তোমালোকৰ ত্ৰিকোণমিতিৰ টেবুলটো একেবাৰে সহজ নিয়মত তোমালোকক বুজাই দিম। তো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। তো ইয়াৰ আগৰ ক্লাছত মই তোমালোকক অনুশীলনী 8.1ৰ অংকখিনি কৰাইছিলো। আগৰ ক্লাছটো যদিহে তোমালোকে এটেণ্ড কৰা নাই, আজিৰ ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিবা বা আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰ এটা প্লেলিষ্ট আছে ক্লাছ 10 মেথছ বুলি, তাতে তোমালোকে পাই যাবা। আটাইখিনি ক্লাছ তাতে পাই যাবা। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক অনুশীলনী 8.2ৰ অংকখিনি কৰাম। তো অনুশীলনী 8.2ৰ অংকখিনি কৰাৰ আগতে তোমালোকৰ কিতাপত যিটো তালিকা আছে, এই তালিকাটো তোমালোকে ভালদৰে জানিব লাগিব, তেতিয়াহে তোমালোকে অনুশীলনী 8.2ৰ অংকখিনি তোমালোকে কৰিব পাৰিবা। তো কিতাপৰ যিটো তালিকা আছে, এইটোতকে মই অকণমান ইজি মেথডত তোমালোকক চোৱা। কিতাপত অকণমান উলট পালটকৈ দি আছে sin cos tan, তাৰপিছত কচেক আহি গৈছে। কিন্তু মই কি কৰিম, যেনেকে আমি আগতে শিকিছিলো sin cos tan cot sec cosec, আমি তেনেকে শিকিম। আৰু মই একেবাৰে সহজ নিয়মত মই তোমালোকক বস্তুটো এই তালিকাটো ধুনীয়াকে বুজাই দিম যে কেনেকে হয়। তো তোমালোকে এবাৰতে বস্তুটো কেপচাৰ কৰি মনত ৰাখিব পাৰিবা আৰু পৰীক্ষাত তোমালোকৰ অকণো ভুল নহয়। তো তোমালোকে ফাৰ্ষ্ট তালিকাটো ভালদৰে শিকি লোৱা। তো চোৱা, টেবুলটো কেনেকে মনত ৰাখিবা। প্ৰথমতে কি আহে 0 ডিগ্ৰী, কিমান আহে 0 ডিগ্ৰী, তাৰপিছত 30 ডিগ্ৰী, তাৰপিছত 45 ডিগ্ৰী, তাৰপিছত 60 ডিগ্ৰী, তাৰপিছত 90 ডিগ্ৰী, হয় নহয়? তো প্ৰথমতে কি আহে সাইন, তাৰপিছত কছ, তাৰপিছত টেন, তাৰপিছত কট, তাৰপিছত কি আহে চেক, আৰু এটা তলত বনাব লাগিব কচেকৰ কাৰণে, হয় নহয়? তো চোৱা, ভালদৰে তোমালোকে অকণমান সময় ইয়াতে 5 মিনিট সময় এটা দিয়া। তো এই 5 মিনিটৰ সময়তে তোমালোকে মেট্ৰিকত কিন্তু বহুত সময় তোমালোকক ৰাহি কৰাব, কাৰণ এই টেবুলটো বহুত ষ্টুডেণ্টছে অকণমান টান পায়, কিন্তু মই একেবাৰে সহজতে বুজাম। চোৱা, চেকৰ পিছত কি আহে কচেক, চেকৰ পিছত কি কচেক। তো কেনেদৰে মনত ৰাখিবা, প্ৰথম লাইনটো তোমালোকে মনত ৰাখিবা, বাকীখিনি আপোনাৰ আপুনি নিজে নিজে হৈ যাব। তো চোৱা, প্ৰথমতে চাইনৰ হেৰিটো হ'ল যে 0 1/2 1/√2 √3/2 1। তো এই বস্তুটো তোমালোকে জাষ্ট মুখস্থ কৰিবা, আৰু এইখিনিতো তোমালোকে জানাই যে 0 30 45 60 90। তো এইখিনি জানিলে তোমালোকে এইখিনি কৰিব পাৰিবা নিজে নিজে। তো চোৱা, এতিয়া চাইনটো লিখিলো নহয়, এতিয়া কছটো কেনেকে হ'ব জানা, এইটো উল্টাই দিবা। মানে ইয়াতে 1 আছে নহয়, ইয়াতে 1 হ'ব। তাৰপিছত কি আছে √3/2 √3/2, তাৰপিছত কি আছে 1/√2 1/√2, তাৰপিছত 1/2, তাৰপিছত 0। জাষ্ট কি কৰিছো, উল্টাই দিছো। এইখিনিলৈকে বুজি পাইছা? নেক্সট টেনৰ ক্ষেত্ৰত কি হ'ব, টেনৰ ক্ষেত্ৰত কি কৰিবা, এইটোৱে এইটোক হৰণ কৰি দিবা। বুজি পাইছা নাই? মানে 0ৰ তলত 1 আছে মানে কিমান হ'ব, 0, কাৰণ যিকোনো সংখ্যাৰ তলত কি আছে 1 এটা থাকেই। মানে কি কৰিছো, তৃতীয় নম্বৰটো কি কৰিছো, এই দুটা হৰণ কৰি এই 10ত বহাই দিছো, ঠিক আছে। তাৰপিছত কি 1/2 √3/2, তো এই দুই কটা যাব, থাকিব কিমান 1/√3। তো পিছৰটো হৈ যাব 1/√3। বুজি পাইছা? তো এইটো হ'ল একদম ইজি মেথড। তাৰপিছত এইটো হৰণ কৰা, যে 1/√2 1/√2 কাটিলে কি হ'ব, 1 হ'ব, হয় নহয়? এতিয়া এইটো কাটিলে কি হ'ব, যে √3/2 কিহেৰে হৰণ কৰিম, 1/2। এইটো কটা গ'ল, থাকিল কিমান √3/1, মানে যিকোনো সংখ্যাৰ তলত 1 থাকেই, গতিকে কিমান হ'ব √3। নেক্সট চোৱা, 1ৰ তলত কি হ'ব, 0, মানে হৰণ 1/0, মানে কিমান হ'ব, ইনফিনিটি হ'ব। ইনফিনিটি মানে কি, ক্ৰমবৰ্ধমানভাৱে কি বাঢ়ি গৈ থাকিব, ইয়াৰ কোনো নিৰ্দিষ্ট মান নাই। গতিকে এইটো কিমান হ'ব, ইনফিনিটি হ'ব। মানে যিকোনো সংখ্যাৰ তলত 0 থকা মানে কি ইনফিনিটি। তৃতীয় নম্বৰটো বুজি পাইছা, 10টো। নেক্সট চোৱা, কটৰ ক্ষেত্ৰত কি কৰিবা, এইটো যেনেকে ইয়াতে উল্টাই দিছিলো, এইটোৰ ক্ষেত্ৰত এইটো ছেকেণ্ডটো, এতিয়া আমি কি কৰিম, 4 নম্বৰটো কটৰ ক্ষেত্ৰত এইটো উল্টাই দিবা, যে ইনফিনিটি, তাৰপিছত কি আহিব √3, তাৰপিছত 1, তাৰপিছত 1/√3, তাৰপিছত 0। বুজি পাইছা নাই? তো এইটো হ'ল কটৰ। নেক্সট চোৱা, চেকৰ ক্ষেত্ৰত। এতিয়া তোমালোকে এটা বস্তু জানা, আগৰ ক্লাছত মই কৈছিলো, চাইনটো হ'ল কচেকৰ উল্টা, কচটো হ'ল চেকৰ উল্টা, টেনটো হ'ল কটৰ উল্টা, হয় নে নহয়? এতিয়া চেকটো কেনেকে লিখিম চোৱা, কচ আছে কি 1, কচ আছে কি 1, গতিকে এইটো আমি কি কৰি দিম, উল্টাই দিম। উল্টাই দিলে 1ৰ তলত 1 মানে কিমান হ'ব, 1 হ'ব। আৰু এইটো যদি আমি উল্টাই দিওঁ কি হ'ব, 2/√3 হৈ যাব নাই, 2/√3। এইটো উল্টাই দিলে √2 ওপৰত যাবগৈ, 1 তলত আহি যাব, মানে কিমান হ'ব, √2। তাৰপিছত এইটো যদি উল্টাই দিওঁ, 2ৰ তলত 1 আহি যাব, মানে কিমান 2। তাৰপিছত এইটোৰ তলত 1, এতিয়া যদি 0টো যদি তলত যায়গৈ, 1টো যদি ওপৰত আহি যায়, কি হ'ব, ইনফিনিটি হ'ব। বুজি পাইছানে? চাইছানে কিমান ইজি বস্তুটো? তো এতিয়া আকৌ কি কৰিম, এই চেকৰটো আমি পালো নহয়, এতিয়া কচেকৰটো আমি কি কৰি দিম, আকৌ উল্টাই দিম, এই আগত যেনেকে কৰিছো। তো ইনফিনিটি ইয়াতে আহি যাব, 2 ইয়াতে আহি যাব, √2 ইয়াতে আহি যাব, 2/√3 ইয়াতে আহি যাব, আৰু 1টো ইয়াতে আহি যাব। কিতাপৰটো ঠিকে আছে, কিন্তু কিতাপৰটো অকণ উলট পালট হয় ষ্টুডেণ্টছৰ, সেইটো কাৰণে মই এনেকে তোমালোকক বুজাই দিছো। আৰু এই চাৰ্টটো যদিহে তোমালোকে মনত ৰাখিবা, এইটো একেবাৰে ইজি, আৰু এইটো মনত ৰাখি তোমালোকে মেট্ৰিকত গ'লে ইয়াৰে পৰা তোমালোকে মিনিমাম তোমালোকে 10 to 8 মাৰ্কছ তোমালোকে ইয়াৰে পৰা কমন পাবা, বা এই চাৰ্টটোৰ পৰাই তোমালোকে বাকী অংকখিনি কৰিব পাৰিবা। তো এইটো আছিলে, তো এইটো তালিকা ব্যৱহাৰ কৰি এতিয়া আমি অংকখিনি কৰিম। তো তোমালোকে ভালদৰে এই তালিকাটো মনত ৰাখিবা, ঠিক আছে? তো এতিয়া আমি অংকখিনি কৰো চোৱা।
তো এতিয়া আমি কি কৰিম অনুশীলনী অংকখিনি কৰিম আৰু লগতে তোমালোকৰ কাৰণে চাৰ্টটো মই লগে লগে লৈ যাম যাতে তোমালোকক বস্তুটো মই দেখুৱাই ক'ব পাৰো যে এনেকে হৈছে বস্তুটো তো তোমালোকৰ কি হ'ব সুবিধা হ'ব ঠিক আছে তো আমি অনুশীলনী 8.2 অংকখিনি এতিয়া কৰিম ঠিক আছে তো 1 নম্বৰটোৰ সমাধান আমি কৰিম চোৱা তোমালোকে চাবা এই চেপ্টাৰটো বহুতে টান পায় কিন্তু মই মোৰ ইয়াতে ক্লাছখিনি তোমালোকে ৰেগুলাৰ এটেন্ড কৰা গোটেইখিনি ক্লাছ চাবা তোমালোকৰ কাৰণে একদম ইজি হৈ যাব ঠিক আছে তো চোৱা sin 30 ডিগ্ৰী cos 60 ডিগ্ৰী চাবা বহুত ইজি হয় তো চোৱা ফাৰ্স্ট ইয়াতে কি আছে যে sin 60 ডিগ্ৰী হয় নহয় তো সাইনৰ ক্ষেত্ৰত চোৱা এটো হল 0 এটো হল 30 এটো 45 এটো 60 তো sin 60 ডিগ্ৰী মানে কিমান √3/2 গতিকে ইয়াতে কি পাতিবা √3/2 তাহলে sin 60 লগত cos 30 ডিগ্ৰী মানটো কি হ'ব পূৰণ হ'ব এটো চোৱা cos 0 30 তো cos 30 ডিগ্ৰী মান কিমান √3/2 তো ইয়াতে পূৰণ হ'ব আৰু √3/2 হ'ব তাৰপিছত কি আছে প্লাস sin 30 ডিগ্ৰী তো চোৱাচোন সাইনৰ ক্ষেত্ৰত 30 ডিগ্ৰী মান কিমান 1/2 গতিকে কি হ'ব 1/2 ইনটু নেক্সট কি আছে cos 60 ডিগ্ৰী এটো cos আৰু 60 ডিগ্ৰী ক'ত cosৰ এটো 1/2 মানে cos 60 ডিগ্ৰী মান কিমান 1/2 তো কিমান পাতিলো 1/2 পাতিলো ওকে তো কিমান হ'ব চোৱাচোন 2 দুগুণ কিমান 4 আৰু ইয়াতে √3 কেইটা আছে দুটা অৰ্থাৎ কি হ'ব √3 হোল স্কয়াৰ প্লাস 2 দুগুণে কিমান 4 আৰু ওপৰত কিমান হ'ব 1 1 গুণে 1 বুজি পাইছান নাই মানে স্কয়াৰ ৰুট এতিয়া কটা যাব থাকিব কিমান 3/4 আৰু সিফালে আছে কিমান 1/4 তো এতিয়া 4 আৰু 4 লসাগু ললে কিমান হ'ব 4 হ'ব মানে এনেকে আমি লসাগু লৈছো চোৱা 4, 4 4 4 একবাৰ 4 4 একবাৰ মানে 4 গুণ 4 4 গুণ 4 মানে লসাগু কিমান হ'ব 4 তো 4 4 একবাৰ 1 3 গুণ 3 যোগ 4 4 একবাৰ 1 1 গুণ 4 4 একবাৰ 1 1 গুণে 1 মানে কিমান হ'ব ওপৰতো 4 3 1 4 আৰু তলতো কিমান 4 তো 4 4 কটা গ'ল এনসার কিমান হ'ব 1 আৰু এটো হৈ যাব আমাৰ 8.2 একৰ সলিউশন ঠিক আছে বুজি পাইছা তো এই চাৰ্টটো তোমালোকে ব্যৱহাৰ কৰি আৰু এই চাৰ্টটো তোমালোকে মই যেনেকে টেকনিক দি মনত ৰখাবলৈ চেষ্টা কৰিছো তোমালোকে এনেদৰে প্ৰেক্টিস কৰিবা অকমান চাবা দুইবাৰতে তোমালোকৰ মনত থাকি যাব ঠিক আছে এক দুইবাৰ প্ৰেক্টিস কৰিলে মনত থাকি যাব আৰু এই চাৰ্টটো মাস্ট তোমালোকে জানিবই লাগিব ঠিক আছে সো এতিয়া আমি নেক্সটটো কৰো তো এতিয়া আমি 2 নম্বৰটো কৰিম যে 2 10 স্কয়াৰ 45 তো চোৱা যে 2 * 10 45 ডিগ্ৰীৰ মানটোক আমি কি কৰিব লাগে স্কয়াৰ কৰিব লাগে তো 10 45 ডিগ্ৰীৰ মান কিমান চোৱা যে 0 30 45 মানে কিমান 1 হয় নহয় তো 2 * 1 প্লাস cos স্কয়াৰ 30 মানে cos 30 ডিগ্ৰী মানক স্কয়াৰ কৰিব লাগে তো cos 30 ডিগ্ৰী মান কিমান এটো 0 30 মানে কিমান হ'ব √3/2 ৰ হোল স্কয়াৰ √3/2 ৰ হোল স্কয়াৰ এটো স্কয়াৰ দিব লাগিব কাৰণ 10 45 ৰ মানটোক আমি কি কৰিম স্কয়াৰ কৰিছো তাৰ পিছত চোৱা মাইনাস sin 30 ডিগ্ৰী মাইনাস sin 60 ডিগ্ৰী তো sin 60 ডিগ্ৰী মান কিমান চোৱা √3/2 তো √3/2 আমি কি কৰিব লাগে স্কয়াৰ কৰিব লাগে তো কি হ'ব √3/2 ৰ হোল স্কয়াৰ ঠিক আছে সো এতিয়া আমাৰ মানখিনি বহুৱা হৈ গ'ল এতিয়া আমি জাস্ট কি কৰিব লাগে সমাধান কৰিব লাগে তো সো 2 1 গুণে কিমান 2 প্লাস এটো স্কয়াৰ চোৱা ইয়াতে মানে √3 ৰ হোল স্কয়াৰ হ'ব আৰু 2 ৰ হোল স্কয়াৰ হ'ব এটো তোমালোকে কেনেকে গম পাবা যে মই আগতে তোমালোকক এটা প্ৰভেদ শিকাইছিলো আগৰ ক্লাছত এনেকে যদি থাকে তেতিয়ালে এৰ ওপৰতো স্কয়াৰ বুজাব বিৰ ওপৰতো স্কয়াৰ থকা বুজাব ঠিক আছে তো সেই তেনেকে আমি পাতিছো যে √3 ৰ হোল স্কয়াৰ 2 ৰ স্কয়াৰ মাইনাস কি হ'ব ইয়াতো ঠিক একেদৰে হ'ব যে √3 ৰ হোল স্কয়াৰ আৰু তলৰ 2 ৰ হোল স্কয়াৰ তো কিমান হ'ব 2 প্লাস স্কয়াৰ ৰুট কটা গ'ল থাকিল কিমান 3 আৰু 2 স্কয়াৰ মানে 2 দুগুণ কিমান 4 ইয়াতো স্কয়াৰ ৰুট কটা গ'ল থাকিল 3 আৰু 2 স্কয়াৰ মানে কিমান 4 ঠিক আছে তো এতিয়া চোৱা ইয়াৰ তলত কি আছে 144 মানে লসাগু কিমান হ'ব 1 4 4 সো 144 লসাগু কিমান হ'ব তো 4 ইয়াতে নামি আহিব 1 4 4 একবাৰ 4 4 একবাৰ তো 4 1 গুণ 4 4 1 গুণ 4 4 1 গুণ 4 লসাগু কিমান 4 তো সো 4 ইয়াতে তলত আছে 1 4 এ একত কেইবাৰ 4 বাৰ মানে এনেকে মনত লাগিলে এনেকে হেৰি মনত ৰাখিবা যে ইয়াতে 4 আমি লসাগু লৈছো ইয়াত তলত 4 নাই গতিকে 4 টো ওপৰৰটোৰ লগত কি হ'ব পূৰণ হ'ব মানে 4 4 একবাৰ 4 এ একত 4 বাৰ 4 এ একত 4 বাৰ 4 দুগুণে কিমান 8 যোগ 4 এ 4 একবাৰ 1 3 গুণে 3 মাইনাস 4 এ 4 একবাৰ 1 3 গুণ কিমান 3 ঠিক আছে তো এতিয়া চোৱা ইয়াতে প্লাসৰ 3 মাইনাসৰ 3 কটা যাব থাকিব কিমান 8/4 মানে 4 এ 8ক কেইবাৰ 2 বাৰ মানে এনসার কিমান হ'ব 2 হৈ যাব তো আমাৰ একৰ 2 নম্বৰটোৰ সলিউশন হৈ গ'ল ঠিক আছে তোমালোকে পাতি লোৱা ধুনিয়াকে বুজি পাইছা আশা কৰো তোমালোকে বুজি পাইছা কাৰণ একেবাৰে ইজি আৰু এইখিনি তোমালোকে প্ৰেক্টিস কৰিলে অকমান আহি যাব আৰু এই চাৰ্টটো যে মই তোমালোকক দিছো টেবলটো এই টেবলটো তোমালোকে মাস্ট জানিবই লাগিব ঠিক আছে তো এতিয়া আমি নেক্সটটো কৰিম চোৱা তো এতিয়া 3 নম্বৰটো চোৱা যে cos 45 by sec 30 ডিগ্ৰী plus cosec 30 ডিগ্ৰী
তো আমি মানখিনি বহুৱাই তাৰপিছত সমাধান কৰিম যে cos 45 ডিগ্ৰীৰ মান কিমান যে 1/√2 গতিকে 1/√2 sec 30 ডিগ্ৰী মান কিমান 0.30 মানে 2/√3 2/√3 প্লাস cosec 30 ডিগ্ৰী এইটো cosec 0.30 মানে cosec 30 ডিগ্ৰী মান কিমান 2 ঠিক আছে তো এতিয়া মানখিনি বহুৱালো এতিয়া আমি কি কৰিম সমাধান কৰি যাম তো ইয়াতে চোৱা এইটো এতিয়া আমাৰ দৰকাৰ নাই তোমালোকে ইয়াতে মনোযোগ দিয়া তলত কি আছে 1 আৰু √3 মানে লসাগু কিমান হ'ব √3 √3 ইয়াতে আছে মানে এই সংখ্যাটো বহি যাব আৰু ইয়াতে √3 নাই মানে √3 1 ত √3 * 2 কিমান হ'ব 2√3 ওকে এনেকে মনত ৰাখিবা যে ইয়াতে √3 নাই সেটো কাৰণে এই সংখ্যাটোৰ লগত এই তলৰ √3 টো কি হৈছে পূৰণ হৈছে তো এতেকে কিমান হ'ব চোৱা ইয়াতে কিমান আছে 1/√2 কি আছে 1/√2 আৰু ইয়াতে আছে 2 + 2√3/√3 মানে নহয় তো এতিয়া আমি কি কৰিম এতিয়া কথা হল আমি এই বস্তুটো যদি এনেকে উল্টাই দিও তো চোৱা কি হ'ব যে 1/√2 হ'ব আৰু এটো যদি আমি এনেকে হেৰি কৰি দিও উল্টাই দিও কি হ'ব √3 টো ওপৰত যাবগৈ আৰু এই 2 + 2√3 টো কত আহি যাব তলত আহি যাব ঠিক আছে তো এই বস্তুটো তোমালোকে ভালদৰে মনোযোগ দিয়া অকমান মনোযোগ দিলে তোমালোকৰ এইখিনি হৈ যাব তো ওপৰত 1 * √3 কিমান হ'ব √3 হয় নহয় আৰু ইয়াতে কি হ'ব এই √2 টো এই 2 + 2√3 লগত কি হ'ব পূৰণ হ'ব তো √2 2 + 2√3 লগত পূৰণ হৈছে ঠিক আছে সো তাৰ পিছত চোৱা এতিয়া কি হ'ব যে ওপৰত থাকি যাব √3 হয় নহয় ওপৰত থাকি যাব কি √3 এতিয়া চোৱা √3 আৰু তলত কি হ'ব এই √2 এবাৰ 2 ৰ লগত পূৰণ মানে কিমান হ'ব 2√2 প্লাস এই 2 আৰু এই √3 √2 মানে কিমান হ'ব √6 হ'ব নাই 2 3 গুণ কিমান 6 মানে √6 মানে 2√2 প্লাস 2√6 তলতো বুজি পাইছা নাই মানে এটো এবাৰ এটোৰ লগত পূৰণ আকৌ এটো এই গুটেখিনিৰ লগত পূৰণ ঠিক আছে মানে 2 আৰু √3 √6 √2 √3 √2 মানে কিমান হ'ব √6 দুইটা ৰুট আছে সেটো কাৰণে দুইটাক পূৰণ কৰি দিছো বুজি পাইছা তো নেক্সট ওয়া তো এতিয়া আমি কি কৰিম হৰ পৰিমেয়কৰণ কৰিম তো এতে চোৱা 2 প্লাস ভালকে চোৱা 2√2 প্লাস 2√6 আছে নহয় এটোৰ বিপৰীতটো কোনটো হ'ব যে 2√2 মাইনাস 2√6 এই বস্তুটো আমি ওপৰতো পূৰণ কৰি দিম যে 2√2 মাইনাস 2√6 আৰু লগত কি আছে √3 আছে ওকে তো এতিয়া আমি কি কৰিম এটো সমাধান কৰি দিম সমাধান কৰি দিলে আমি এনসাৰটো পাই যাম তো এটা চোৱা তলত কি সূত্ৰ ব্যৱহাৰ হৈ আছে যে a + b * a - b সূত্ৰ ব্যৱহাৰ হৈ আছে এটো সূত্ৰটোৰ মতে কি হ'ব a² - b² অৰ্থাৎ ইয়াতে a মানে কি যে 2√2 b মানে হল 2√6 তো a + b * a - b সূত্ৰত তো a² a মানে কিমান 2√2 ৰ হোল স্কয়ার মাইনাস b² b মানে কিমান 2√6 ৰ হোল স্কয়ার ওকে আৰু ওপৰত এটো এবাৰ এটোৰ লগত পূৰণ আকৌ এটোৰ লগত পূৰণ তো এটোৰ লগত পূৰণ কৰিলে কিমান হ'ব 2 আৰু √3 √2 মানে কিমান হ'ব √6 মানে 2√6 মাইনাস এটো কি হ'ব 2 √3 √6 মানে 6 3 গুণ কিমান 18 গতিকে কিমান হ'ব 2√18 ওকে তো তাৰ পিছত চোৱা এতিয়া কি হ'ব চোৱা ইয়াতে 2 ৰ স্কয়াৰ হ'ব আৰু √2 ৰ কি হ'ব হোল স্কয়াৰ হ'ব এই তলৰটোৰ ক্ষেত্ৰত কৈছো ঠিক আছে আকৌ কি হ'ব 2 ৰ স্কয়াৰ হ'ব √6 ৰ কি হ'ব হোল স্কয়াৰ হ'ব আৰু ওপৰত কি হ'ব যে 2√6 মাইনাস 2√18 তো চোৱা এটো আমি কেনেকৈ কৰিম যে 2√6 টো ঠিকই ৰাখিম আৰু 2√18 যেটো আছে এটো আমি 9 2 গুণ 18 লিখিব পাৰো নাই পাৰো তো কিমান হ'ব চোৱাচোন যেতে 2 স্কয়ার মানে কিমান হ'ব 4 আৰু স্কয়ার ৰুট কটা গলে থাকিব কিমান 2 এতে 2 স্কয়ার মানে 4 স্কয়ার ৰুট কটা গলে থাকিব 6 আৰু ওপৰত কি হ'ব চোৱা যে 2√6 মাইনাস এতিয়া চোৱা এতে আছে যে 2√9 * 2 তো আমি 9 টো কেনেকৈ লিখিব পাৰো 3 স্কয়ার হয় না 3 স্কয়ার তো কিমান হ'ব 2 8 এতিয়া 3 স্কয়ার এনেকৈ হ'ব হয় নহয় যে √2 স্কয়ার ৰুট কটা যাব মানে 2 3 গুণ 6 আৰু লগত কিমান হ'ব 2 মানে কিমান হ'ব 6√2 হৈ যাব নাই 6√2 হৈ যাব তো এটা কিমান হ'ব যে 6√2 কেনেকৈ হল বুজি পাইছা এই বস্তুটো ইয়াতে মই তোমালোকক কৰি দেখুৱাই দিছো এই বস্তুটো কেনেকৈ হ'ব তাকে মই দেখুৱাইছো যে 6√2 হৈছে এইখিনি ওকে তো তাৰ পিছত কিমান হ'ব চোৱা যে 4 2 গুণ 8 মাইনাস এটো বুজা নাই নেকি আকৌ চোৱা মই কি কৈছো ইয়াতে 9 টো আমি কেনেকৈ লিখিব পাৰো 3 * 3 মানে 3 3 গুণ 9 তো এই ইয়াৰে পৰা স্কয়ার ৰুট কটা গৈ কিমান থাকিব 3 থাকিব 3 ৰ লগত আকৌ 2 পূৰণ কৰিছো 3 2 গুণ কিমান 6 আৰু লগত কি আছে √2 কাৰণ চোৱা ইয়াতে 2 ৰ যদি 4 থাকিলহেতেন তেতিয়া আমি 2 লিখিব পাৰিলোহেতেন √2 উঠাই দি কাৰণ 2 স্কয়ার হলহেতেন কিন্তু ইয়াতে √2 আছে গতিকে √2 থাকি যাব গতিকে 6√2 হৈছে এইখিনি অংক মই ইয়াতে সলিউশন কৰি দিছো ওকে তো
এতিয়া কিমান হ'ব 8 মাইনাছ 6 4 গুণ কিমান 24 আৰু ওপৰত কি আছে যে 2√6 মাইনাছ 6√2 এই দুইটাৰ পৰা মই কি কমন ল'ব পাৰিম 2 কমন ল'ব পাৰিম 2 কমন ল'লে ইয়াতে কিমান থাকিব √6 আৰু ইয়াৰ পৰা মই 2 লৈ গৈছো মানে 3√2 হ'ব কাৰণ 2 3 গুণ কিমান 6 আৰু লগত √2 হয় নহয় তেতিয়া 8 মাইনাছ 24 মানে কিমান হ'ব 24 ৰ পৰা 8 গ'লে কিমান 16 মাইনাছৰ 16 আৰু ওপৰত আছে 2√6 মাইনাছ 3√2 তো 2 এ 16 কেইবাৰ 8 বাৰ মানে কিমান হ'ব তলত হ'ব -8 আৰু ওপৰত হ'ব কিমান √6 মাইনাছ 3√2 হয় নহয় যে √6 মাইনাছ 3√2 আৰু তলত কিমান হ'ব 8 তো এতিয়া চোৱা তলৰ যিটো মাইনাছ আছে এই মাইনাছটো যদি আমি যদি আঁতৰাই দিওঁ তেতিয়াহ'লে তলত কি আহি যাব প্লাছৰ 8 এতিয়া চিনসমূহ সলনি হৈ যাব যে 3√2 আছিল মাইনাছৰ হৈ যাব প্লাছৰ 3√2 √6 আছিল প্লাছৰ হৈ যাব মাইনাছৰ √6 ওকে আৰু এইটো হৈ যাব কি আমাৰ সলিউশন যে 3√2 মাইনাছ √6 ডিভাইড বাই 8 এইটো হৈ যাব 3 নম্বৰটোৰ সলিউশন 1 ৰ 3 নম্বৰটো তো তোমালোকে ভালদৰে পাতি লোৱা অকমান সময় দিছো তোমালোকে ভিডিওটো কি কৰা পজ কৰা মই প্ৰথমৰ পৰা আকৌ দেখুৱাই দিছো তোমালোকে মনোযোগেৰে এইটো বস্তুটো এটেন্ড কৰা আৰু এই চাৰ্টটো এতিয়া দৰকাৰ নাই তোমালোকে আটাইখিনি ভালকে পাতি লোৱা ওকে তো হল ভিডিওটো পজ কৰি লিখি ল'বা তো এতিয়া চোৱা আমি 4 নম্বৰটো কৰিম 4 নম্বৰটো আমাক দি আছে sin 30 প্লাছ 10 45 এইখিনি মান আমি বহুৱাই আমি সমাধানটো কৰিম চোৱা প্ৰথমে sin 30 ডিগ্ৰী তো sin 30 ডিগ্ৰী মান কিমান যে 1/2 হয় নহয় প্লাছ 10 45 ডিগ্ৰী 10 45 ডিগ্ৰী মান কিমান চোৱা 1 গতিকে 1 মাইনাছ cosec 60 ডিগ্ৰী তো cosec 60 ডিগ্ৰী 0 30 45 60 মানে কিমান হ'ব 2/√3 2/√3 ডিভাইড বাই sec 30 ডিগ্ৰী sec 30 ডিগ্ৰী মান কিমান 2/√3 হয় নহয় তো কিমান হ'ব 2/√3 প্লাছ cos 60 ডিগ্ৰী তো cos 60 ডিগ্ৰীৰ মান কিমান 1/2 গতিকে 1/2 প্লাছ cot 45 ডিগ্ৰী cot 45 ডিগ্ৰী মান কিমান এইটো যে 1 cot 45 ডিগ্ৰী মান কিমান 1 তো এনেদৰে তোমালোকে এই চাৰ্টটো যদিহে তোমালোকৰ মনত থাকে তেতিয়া তোমালোকে এইখিনি কৰিব পাৰিবা আৰু পৰীক্ষাত এইটো চাৰ্টটো তোমালোকৰ নিদিয়ে তথাপি মই তোমালোকক এই 4টা অংক কৰালো চাৰ্ট ব্যৱহাৰ কৰি এতিয়া তোমালোকে মুখস্থ কৰিবলৈ ট্ৰাই কৰা আৰু মই তোমালোকক এতিয়া ধুনীয়াকৈ এইটো সমাধান কৰো সো 4 নম্বৰটো সমাধান লাহে লাহে কৰা ঠিক আছে তো তলৰটোৰ ক্ষেত্ৰত প্ৰথমতে ওপৰটোৰ ক্ষেত্ৰতে চোৱা যে 1 ৰ তলত কি আছে 1 তো 2 1 আৰু 3 গতিকে লসাগু কিমান হ'ব 2√3 হ'ব লসাগু কিমান হ'ব 2√3 হয় নহয় তো চোৱা লসাগু যদি আমি 2√3 যদিহে লওঁ তেতিয়াহ'লে 2√3 ৰ ভিতৰত ইয়াতে কি আহি গৈছে 2 আহি গৈছে গতিকে √3 এই 1 ৰ লগত পূৰণ হ'ব মানে √3 প্লাছ এতিয়া চোৱা 2√3 আৰু 1 আছে এটা বস্তু কমন নাই গতিকে এই 2√3 1 ৰ লগত পূৰণ হৈ যাব যে 2√3 হৈ যাব মাইনাছ ইয়াতে কি মিছিং আছে 2 2 মিছিং থাকিলে তেতিয়াহ'লে 2√3 গ'লগে গতিকে এই 2 বাকি আছে এই 2 এই 2 ৰ লগত পূৰণ 2 দুগুণ কিমান 4 এনেকে তোমালোকে কৰিবা এইটো ইজি মেথড ওকে ঠিক একেদৰে ইয়াতো চোৱা যে 1 আছে 1 2 আৰু √3 লসাগু কিমান হ'ব 2√3 হ'ব তো ইয়াতে কি নাই কি আহি গৈছে √3 আহি গৈছে গতিকে 2 এই 2 ৰ লগত পূৰণ হ'ব 2 দুগুণ কিমান হ'ব 4 যোগ ইয়াতে কি 2 আছে গতিকে এই √3 এই 1 ৰ লগত পূৰণ হ'ব √3 প্লাছ ইয়াতে কিমান হ'ব 2√3 কি হ'ব 2√3 এতিয়া এই 2√3 এই 2√3 কটা যাব তো থাকিব কিমান চোৱা এটা √3 আৰু দুটা √3 কেইটা √3 হ'ব তিনিটা √3 গতিকে তিনিটা √3 মাইনাছ 4 ডিভাইডেড বাই ইয়াতে কিমান হ'ব 4 প্লাছ এটা √3 দুটা √3 কেইটা √3 হ'ব তিনিটা √3 গতিকে 4 প্লাছ 3 √3 তেতিয়া আমি কি কৰি দিম হৰ পৰিমেয়কৰণ কৰি দিম তো হৰ পৰিমেয়কৰণ কৰিলে কি হ'ব চোৱা ওপৰ তলত কি হ'ব 4 প্লাছ 3 √3 এতিয়া এইটোৰ বিপৰীতটো কি হ'ব 4 মাইনাছ 3 √3 আৰু ওপৰতো কি হৈ যাব এইটো পূৰণ হৈ যাব যে 4 মাইনাছ 3 √3 আৰু ইফালে কি আছে 3 √3 মাইনাছ 4 হয় নহয় তো এনেকে তোমালোকে ষ্টেপ বাই ষ্টেপ কৰি যাবা আৰু অংকখিনি প্ৰেক্টিচ কৰিব লাগিব খুব প্ৰেক্টিচ কৰিলে তোমালোকে অংকখিনি পৰীক্ষাত গৈ পাৰিবা তো এটা চোৱা এটা সূত্ৰ ব্যৱহাৰ হ'ব যে a + b * a - b সূত্ৰ কি হ'ব a² - b² তো ইয়াতে a মানে কিমান 4 b মানে কিমান 3 √3 গতিকে a² মানে কিমান হ'ব 4² - b², b মানে কিমান 3 √3 হোল স্কয়ার ওকে তো তাৰ পিছত কি হ'ব ইফালে এই 3 √3 এবাৰ এই গোটেইখিনিৰ লগত পূৰণ আকৌ -4 এই গোটেইখিনিৰ লগত পূৰণ হ'ব মানে 3 √3 4 - 3 √3 লগত এবাৰ পূৰণ আকৌ এই -4 টো এই 4 - 3 √3 লগত পূৰণ হ'ব মানে এইটো এবাৰ এই গোটেইখিনিৰ লগত পূৰণ আকৌ এই -4 টো গোটেইখিনিৰ লগত পূৰণ ওকে তো এনেদৰে তোমালোকে কৰি যাবা
তো চোৱা 4 স্কয়াৰ মানে কিমান হ'ব 4 4 গুণ 16 মাইনাস ইয়াতে 3 ৰ ওপৰতো স্কয়াৰ √3 ৰ ওপৰতো স্কয়াৰ গতিকে 3 স্কয়াৰ ইনটু √3 হোল স্কয়াৰ ওকে তো এতিয়া চোৱা এইটো যদি 3 √3 যদি 4 ৰ লগত যদি পূৰণ কৰো কিমান হ'ব চোৱা স্টেপ বাই স্টেপ কৰি যাও নহলে তোমালোকৰ উলট পালট লাগিব যে 3 √3 * 4 মাইনাস আকৌ এইটো এবাৰ এইটোৰ লগত পূৰণ আকৌ এইটো এই গুটিখিনিৰ লগত পূৰণ মানে কিমান হ'ব 3 √3 * 3 √3 হয় নহয় তাৰপিছত কিমান হ'ব চোৱা এই -4 এই 4 ৰ লগত এবাৰ পূৰণ আকৌ এই 4 টো এইটোৰ লগত পূৰণ তো এতিয়া মাইনাস মানে কিমান হ'ব ইয়াতে প্লাস আহি যাব আৰু 4 চোৱা যে 4 * 3 √3 হয় নহয় তো এইটো হ'ল নেক্সট ওয়ান কিমান হ'ব 16 মাইনাস 3 3 গুণ কিমান 9 আৰু ইয়াতে স্কয়াৰ ৰুট কটা গলে কিমান থাকিব 3 অৰ্থাৎ 9 3 গুণ কিমান হ'ব 27 এতিয়া চোৱা এই 4 এই 3 ৰ লগত পূৰণ 3 4 গুণ কিমান 12 অৰ্থাৎ 12 √3 মাইনাস এটা চোৱা 3 √3 3 √3 পূৰণ আছে নহয় অৰ্থাৎ কি হৈ যাব 3 √3 ৰ হোল স্কয়াৰ হৈ যাব মানে 3 √3 হোল স্কয়াৰ মানে কিমান হ'ব 3 ৰ স্কয়াৰ আৰু √3 ৰ হোল স্কয়াৰ তো 3 স্কয়াৰ মানে 9 আৰু স্কয়াৰ ৰুট কটা গলে কিমান হ'ব 3 9 3 গুণ কিমান 27 অৰ্থাৎ কিমান হ'ব 27 হৈ যাব যে 12 √3 মাইনাস 27 মাইনাস 4 4 গুণ কিমান 16 প্লাস 4 3 গুণ কিমান 12 অৰ্থাৎ 12 √3 ওকে বুজি পাইছা নাই তো এতিয়া চোৱা কিমান হ'ব ইয়াতে 16 মাইনাস 9 3 গুণ কিমান 27 হল এতিয়া 12টা √3 12টা √3 কেইটা √3 হ'ব 24 কাৰণ 12 12 24 24টা √3 আৰু 27 আৰু 16 মাইনাসে মাইনাসে প্লাস ডাঙৰ চিন মাইনাস 27 ৰ লগত আমি 16 এড কৰিম তো 6 7 কিমান 13 3 7 1 2 1 3 4 মানে কিমান হ'ব 43 মানে কিমান হ'ব 43 অৰ্থাৎ 24 √3 মাইনাস 43 ডিভাইড বাই 16 মাইনাস 27 এতিয়া চোৱা 16 ৰ পৰা 27 গলে কিমান হ'ব 27 ৰ পৰা 16 গলে মাইনাসৰ 11 মানে তোমাৰ হাতত 16 টকা জমা আছে 27 টকা দোকানত বাকি আছে 16 টকা দি দিয়াৰ পিছতো তোমাৰ দোকানত 11 টকা কি থাকিব বাকি থাকিব তো ওপৰত কিমান হ'ব 24 ওপৰত কিমান হ'ব 24 √3 মাইনাস 43 হ'ব হয় নহয় এতিয়া তলৰ যেটো চিন আছে মাইনাসৰ সেই মাইনাসৰ চিনটো যদি আমি প্লাসত কনভাৰ্ট কৰো তেতিয়া ওপৰৰ কেইটাৰো চিন সলনি হৈ যাব তো ইয়াতে 43 মাইনাসৰ আছিল আহি যাব হৈ যাব প্লাসৰ প্লাসৰ 24 √3 আছিল হৈ যাব মাইনাসৰ 24 √3 অৰ্থাৎ 43 মাইনাস 24 √3 ডিভাইড বাই কিমান 11 আৰু এইটো হৈ যাব কি আমাৰ 4 নম্বৰটোৰ সমাধান আৰু তোমালোকে এইটো ধুনীয়াকৈ পাতি লোৱা ভিডিওটো পজ কৰি ওকে মই প্ৰথমৰ পৰা আকৌ দেখুৱাই দিছো আৰু এই অংকখিনি মই কৈ আছো তোমালোকক বাৰে বাৰে খুব প্ৰেক্টিস কৰিবা প্ৰেক্টিস কৰিলে পৰীক্ষাত এইটো চেপ্টাৰৰ পৰা তোমালোকৰ বহুতখিনি মাৰ্কস আহে আৰু এইখিনি অংক বহুত ইজি হয় তো তোমালোকে এইখিনি প্ৰতিদিনে আৰু এই অংকখিনি তোমালোকে ডেইলি প্ৰেক্টিস কৰিব লাগিব ডেইলি ঠিক আছে ট্ৰিগোনোমেট্ৰি চেপ্টাৰটো যিমান প্ৰেক্টিস কৰিবা সিমান সহজ আৰু মাৰ্কস উঠোৱাটো একেবাৰে ইজি এইটো চেপ্টাৰৰ পৰা ঠিক আছে সো এতিয়া আমি নেক্সট 5 নম্বৰটো কৰো তো এতিয়া আমি নেক্সট 5 নম্বৰটো কৰিম যে 5 cos স্কয়াৰ 60 আমি মানখিনি বহুৱাই যাম চোৱা যে 5 * cos 60 ডিগ্ৰীৰ মান কিমান যে cos 60 ডিগ্ৰীৰ মান হল 1/2 গতিকে 1/2 ৰ আমি কি কৰিম হোল স্কয়াৰ কৰিম গতিকে 5 * 1/2 ৰ হোল স্কয়াৰ প্লাস 4 * sec 30 ডিগ্ৰী এতিয়া আমি কি কৰিম sec 30 ডিগ্ৰীৰ মানটো আমি কি কৰিম স্কয়াৰ কৰিম তো sec 30 ডিগ্ৰীৰ মান কিমান 2/√3 গতিকে কিমান হ'ব 2/√3 ৰ হোল স্কয়াৰ মাইনাস tan 45 ডিগ্ৰী তো tan 45 ডিগ্ৰীৰ মান কিমান 1 গতিকে 1 ৰো কি হ'ব স্কয়াৰ হ'ব তলত কি হ'ব ডিভাইড বাই sin স্কয়াৰ 30 ডিগ্ৰী অৰ্থাৎ sin 30 ডিগ্ৰী মানক আমি স্কয়াৰ কৰিম তো sin 30 ডিগ্ৰী মান কিমান হাফ 1/2 হোল স্কয়াৰ প্লাস cos স্কয়াৰ 30 ডিগ্ৰী cos 30 ডিগ্ৰীৰ মান কিমান যে √3/2 অৰ্থাৎ √3/2 ৰ কি হৈ যাব হোল স্কয়াৰ হৈ যাব ঠিক আছে তো এতিয়া আমি স্টেপ বাই স্টেপ কৰি যাম চোৱা ইয়াতে কিমান হ'ব 1 স্কয়াৰ মানে 1 2 স্কয়াৰ মানে 4 প্লাস √3 হোল স্কয়াৰ মানে কিমান হ'ব যে √3 ৰ হোল স্কয়াৰ মানে স্কয়াৰ ৰুট কটা যাব থাকিব কিমান 3 আৰু তলত কিমান 2 2 গুণে 4 ওকে আৰু ওপৰত কিমান হ'ব চোৱা যে 5 * 1 স্কয়াৰ মানে 1 2 স্কয়াৰ মানে 4 প্লাস 4 * 2 স্কয়াৰ মানে হ'ব 4 আৰু √3 হোল স্কয়াৰ কটা যাব থাকিব কিমান 3 মাইনাস কিমান 1 হয় না নহয় ঠিক আছে তো তাৰ পিছত চোৱা এটা তলত কি হৈ যাব 4 4 লখাগু 4 তো কিমান হ'ব 1 + 3 হৈ যাব হয় নহয় কাৰণ দুইটাৰ তলত 4 আছে আৰু ওপৰত কিমান হ'ব চোৱা ওপৰত যাবগে 5 আৰু তলত আহি যাব কিমান 4 কাৰণ 5 ৰ তলত 1 আছে 1 * 4 4 5 * 1 5 প্লাস এটো 4 ৰ তলত কি আছে 1 আছে গতিকে 1 * 3 3 4 4 গুণ কিমান 16 16 মাইনাস 1 ওকে তো এটা চোৱা এতিয়া 3 একে কিমান 4 আৰু তলতে কিমান 4 অৰ্থাৎ এই দুইটা কাটি 1 হৈ যাব
আৰু ওপৰত আছে কিমান 5/4 প্লাছ 16/3 মাইনাছ 1। এতিয়া এইটোৰ তলত 1 আছে মানে কি এই সংখ্যাটো ডাইৰেক্ট বহি যাব, মানে কিমান হ'ব 5/4 প্লাছ 16/3 মাইনাছ 1 এনেকে হ'ব, হয় নহয়, কাৰণ তলত 1 আহি গ'ল। বুজি পাইছা? তেতিয়া চোৱা 4, 3 আৰু 1 মানে লসাগু আমি উলিয়াম যে 4, 3 আৰু 1 তো 4 4 একবাৰ 3ত নাযায় 3 নামি আহিব 1 নামি আহিব, আকৌ যাব 3 1ত নাযায় 1 নামি আহিব 3 3 একবাৰ আকৌ 1 নামি আহিব, 4 3 গুণ 12 গুণ 12 গুণ 12 অৰ্থাৎ কিমান হ'ব লসাগু কিমান হ'ব 12। তো 12 4 কেইবাৰ 3বাৰ, 12 4 কেইবাৰ 3বাৰ, আকৌ সেই 3 গৈ 5ত পূৰণ হ'ব, 5 3 3 5 গুণ কিমান 15। 12 3 কেইবাৰ 4বাৰ, 4 16 গুণ চোৱা 16 4 গুণ 6 4 গুণ 24 4 7 2 4 1 গুণ 4 2 6 মানে 64 মাইনাছ ইয়াতে 12 1ত 12 বাৰ 12 1 গুণ কিমান 12, হয় নহয়। তেতিয়া কিমান হ'ব তলত হৈ যাব 12। এতিয়া বদমাছ ৰুলটো মনত পেলোৱাচোন। বদমাছ ৰুল মতে কি আছিল ডিভিজন, মাল্টিপ্লিকেশ্যন, এডিশ্যন এণ্ড ছাবষ্ট্ৰেকশ্যন। প্ৰথমতে তুমি কি কৰিব লাগিব হৰণ, তাৰপিছত পূৰণ, তাৰপিছত যোগ, তাৰপিছত বিয়োগ। তো ফাৰ্ষ্ট আমি কি কৰিম ইয়াতে প্ৰিফাৰ কৰিম যোগ। তো 15 আৰু 64ক যোগ কৰা, যোগ কৰিলে কিমান হ'ব 5 4 9 6 1 7 কিমান 79 মাইনাছ 12, ঠিক আছে। তো এতিয়াহে তুমি কি কৰিব পাৰিবা বিয়োগ কৰিব পাৰিবা। তো 79ৰ পৰা 12 বিয়োগ কৰিলে কিমান হ'ব 9ৰ পৰা 2 গ'লে 7, 7ৰ পৰা 1 গ'লে 6 মানে কিমান হ'ব 67/12 আৰু এইটো হৈ যাব কি আমাৰ 5 নম্বৰ কুৱেশ্যনটোৰ সলিউশন। তো তোমালোকে ভালকে এইটো পাতি লোৱা আৰু এই বদমাছ ৰুলটো তোমালোকক মই অলৰেডি শিকাইছো আৰু এই বদমাছ ৰুলটো মনত ৰাখিবা, অকে। তো তোমালোকে ভালদৰে এতিয়া আকৌ প্ৰথমৰ পৰা শেষলৈ চোৱা আৰু ভিডিঅ'টো পজ কৰি তোমালোকে ধুনীয়াকৈ অংকটো কৰি লোৱা, অকে। তেতিয়া আমি নেক্সট যিটো 6 নম্বৰ কুৱেশ্যন আছে 6 নম্বৰ কুৱেশ্যনটোলৈ যাম। তেতিয়া চোৱা আমি 6 নম্বৰটো কৰিম। 6 নম্বৰটো আমি মানখিনি বহুৱাই যাম। ফাৰ্ষ্ট আমাক কৈছে যে cosec 30 ডিগ্ৰী, তো cosec 30 ডিগ্ৰী মান কিমান 2 আৰু cosec 60 ডিগ্ৰী মান কিমান 2/√3 প্লাছ cosec 90 ডিগ্ৰীৰ মান কিমান 1, তাৰপিছত sec 0 ডিগ্ৰী মান কিমান 1, sec 30 ডিগ্ৰী মান কিমান 2/√3, হয় নে নহয়, প্লাছ sec 60 ডিগ্ৰী মান কিমান 2। এইখিনি মান বহুৱাৰ পিছত এতিয়া আমি কি কৰিম সমাধান কৰি যাম। তো চোৱা ওপৰটোৰ ক্ষেত্ৰত কি হ'ব তলত কি আছে 1, এইটোৰ তলতো 1 মানে লসাগু কিমান হ'ব √3। তো √3 1ত √3 বাৰ অৰ্থাৎ এই 2ৰ লগত √3 টো পূৰণ হ'ব আৰু ইয়াতে √3 আছে গতিকে কি হ'ব 2 বহিব আৰু ইয়াতে 1 মানে কিমান 1 × √3 √3। ঠিক একেদৰে ইয়াতো কিমান হ'ব লসাগু 3 √3 হ'ব, ইয়াতে কিমান হ'ব √3 প্লাছ 2 প্লাছ ইয়াতে কিমান হ'ব 2√3 হ'ব, হয় নহয়। তো এইটো √3 কটা গ'ল, তো থাকিল কিমান চোৱা ওপৰত থাকিল 2√3 প্লাছ 2 প্লাছ √3, তলত কিমান ৰখি গ'ল √3 প্লাছ 2 প্লাছ 2√3, অকে। তেতিয়া চোৱা দুটা √3 এটা √3 কেইটা √3 তিনিটা √3, তিনিটা √3 প্লাছ 2 আৰু তলতে কিমান তিনিটা √3 প্লাছ 2 মানে এইটোৱে এইটো কেইবাৰ যাব একবাৰ যাব। তো 6 নম্বৰটোৰ সলিউশন হ'ব এনসাৰ হ'ব 1, ঠিক আছে। 6 নম্বৰটো অকণ ইজি আছে, তো তোমালোকে ভালদৰে 6 নম্বৰটো পাতি লোৱা, অকে। তেতিয়া আমি নেক্সটটো লৈ যাওঁ 7 নম্বৰটো। তেতিয়া আমি 7 নম্বৰটো কৰিম। তো 7 নম্বৰটো 4 × sin 30 ডিগ্ৰী, তো sin 30 ডিগ্ৰীৰ মান কিমান 1/2 প্লাছ cos স্কোয়ার 45 ডিগ্ৰী, তো cos 45 ডিগ্ৰীৰ মান কিমান যে 1/√2 হোল স্কোয়ার মাইনাছ 4 cos স্কোয়ার 60 ডিগ্ৰী, তো cos 60 ডিগ্ৰীৰ মান কিমান 1/2 গতিকে 1/2 কি হ'ব স্কোয়ার হ'ব, হয় নহয়, ডিভাইড বাই 2 sin 30 ডিগ্ৰী, sin 30 ডিগ্ৰীৰ মান কিমান 1/2 ইনটু cos 30 ডিগ্ৰীৰ মান কিমান যে √3/2 প্লাছ tan 45 ডিগ্ৰী, tan 45 ডিগ্ৰীৰ মান কিমান 1 গতিকে 1ৰ কি হ'ব স্কোয়ার হ'ব, ওকে। তো এতিয়া চোৱা এই তলৰ 2 ওপৰৰ 2 কটা যাব 2 4 কেইবাৰ 2 বাৰ মানে কিমান হ'ব কি হ'ব আমি এইখিনি কটাকটি কৰিলো। এতিয়া ইয়াতে কিমান আছে 2 আছে 2 প্লাছ তাৰপিছত কিমান হ'ব ইয়াতে চোৱা যে 1/√2 হোল স্কোয়ার মানে স্কোয়ার আৰু ৰুট কটা গ'লে থাকিব কিমান 1/2 মাইনাছ ইয়াতে কিমান হ'ব চোৱা ইয়াতে হ'ব তোমাৰ যে 4 × 1/2 হোল স্কোয়ার মানে কিমান হ'ব 1/4, হয় নহয়। তো এইটো 4 এইটো 4 কটা যাব অটোমেটিক। তো ইয়াতে কিমান থাকিব 1 × √3/2 কিমান হ'ব যে √3/2 প্লাছ কিমান হ'ব 1। এতিয়া আমি এইটো সমাধান কৰিলে আমাৰ এনসাৰটো পাই যাম, হয় নহয়। তো স্টেপ বাই স্টেপ ভালকে চাই যোৱা। এতিয়া 2 আৰু 1ৰ লসাগু কিমান 2, তো ইয়াতে কিমান হ'ব √3 আৰু ইয়াতে কিমান হ'ব 2 1ত 2 বাৰ 2 1 গুণে 2 আৰু
ইয়াতে চোৱা কিমান হ'ব যে ইয়াৰ তলত 1 আছে আৰু ইয়াতে 1 থাকিব মানে লখাও কিমান হ'ব 2 তো 2 1ত 2 এ 1ত 2 বাৰ 2 দুগুণে কিমান 4 আৰু ইয়াতে কিমান হ'ব 1 ইয়াতে কিমান হ'ব 2 হয় নহয় কাৰণ 2 ইয়াতে 1 আছে ন 2 1ত 2 বাৰ 2 গুণে 2 তো এতিয়া চোৱা এইটো 2 কটা যাব থাকিব কিমান তলত থাকিব √3 + 2 আৰু ওপৰত কিমান হ'ব চোৱা যে 4 1 5 5ৰ পৰা এতিয়া আমি কি কৰিম 5ৰ পৰা 2 5ৰ পৰা 4 1 5 5ৰ পৰা 2 গ'লে কিমান 3 অৰ্থাৎ 3/√3 + 2 এইটো তুমি এনেকৈ লিখিব পাৰা 2√3 হয় না 2 + √3 এইটো তুমি এনেকৈ লিখিব পাৰা যে 3/2 + √3 ওকে সো এতিয়া নেক্সট চোৱা এতিয়া তোমালোকে অকমান মনোযোগ দিব লাগিব এইখিনি মই ইয়াতে কৰি দিও এই বস্তুটো তেতিয়া অকমান তোমালোকে তলত পাতি যাবা কিন্তু মই ইয়াতে পাতি দিছো ওকে তো সো আমি হৰ পৰিমেয়কৰণ কৰিলে আছে কি 2 + √3 গতিকে এইটোৰ বিপৰীতটো কি হ'ব 2 - √3 আৰু একেটা বস্তু আমি ওপৰতো কৰিব লাগিব হয় নহয় যে 3 * 2 - √3 ওকে তো তলৰটোৰ ক্ষেত্ৰত চোৱা a + b * a - b সূত্ৰত কৰিছে নাই কৰিছে a² - b²। তো a মানে কিমান 2 2 ৰ স্কয়াৰ - b b মানে কিমান √3 ৰ হোল স্কয়াৰ হয় নে আৰু ওপৰত এইটো এবাৰ লগত এইটোৰ লগত পূৰণ আকৌ এইটোৰ লগত পূৰণ তো 3 * 2 কিমান হ'ব 6 - 3 * √3 3√3 2 স্কয়াৰ মানে 4 √3 হোল স্কয়াৰ মানে কিমান 3 আৰু ওপৰতে কিমান হ'ব 6 - 3 √3 তো 4 ৰ পৰা 3 গ'লে কিমান 1 6 - 3 √3 হয় নহয় তো এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰিম 3 কমন ল'ব পাৰিম তো 3 কমন ল'লে ইয়াতে কিমান থাকিব 2 আৰু ইয়াতে অকল থাকিব √3 তো 3 * 2 - √3 এইটো হৈ যাব আমাৰ এইটোৰ সলিউশন ঠিক আছে বুজি পাইছা তোমালোকে আৰু তোমালোকে ভিডিঅ'টো পজ কৰি ধুনীয়াকৈ লিখি লোৱা মই বাকিখিনি অংশ দেখুৱাই দিছো এইটো চোৱা যে আমি এনেকৈ প্ৰথম লাইনটো কৰিছো তাৰপিছত আমি এনেকৈ বস্তুটো সমাধান কৰি এনসাৰ পাইছো 3√2 - √3 তো আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক অনুশীলনী 8.2 1ৰ কুৱেশ্যন নং 1ৰ আটাইখিনি কৰালো একেবাৰে সহজ নিয়মত ইয়াৰ নেক্সট ক্লাছত মই তোমালোকক কুৱেশ্যন নং 2ৰ পৰা যিমানখিনি আছে MCQ গোটেইখিনি কৰাম গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়া তোমালোকৰ ওচৰত নেক্সট ভিডিঅ'সমূহ পাই যাবা আৰু নেক্সট ভিডিঅ'ত তোমালোকে ভিডিঅ' ডেছক্ৰিপশ্যন বা আমাৰ এইটো সেৱা পাঠশালা ইউটিউব চেনেলৰ এটা প্লেলিষ্ট আছে ক্লাছ 10 নিউ মেথছ বুলি এটা প্লেলিষ্ট তাতে আটাইখিনি ক্লাছ তোমালোকে পাই যাবা ঠিক আছে তো আজিলৈ আহিছো তোমালোকে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বাই বাই টেক কেয়াৰ